জেবিজ হয় নামটোৰ আঁৰত কিবা কাহিনী আছে নে কি হিচাপে ভাবি ল'লে জেবিজ? যেতিয়া গুৱাহাটীত সোমাইছিলোঁ বা গুৱাহাটীত ব্যৱসায় কৰা এটা মন লৈ আহিছিলোঁ তেতিয়া মনত এটা হেঁপাহ আছিল। আমাৰ অসম কাকতৰ পৰা মোৰ লৈ এটা অফাৰ আহিছিল। তেতিয়া হোমেন বৰগোহাঁই ছাৰে তাৰ সম্পাদনা দায়িত্ব আছিল আৰু সেই সূত্ৰে মই বজালীৰ সংবাদদাতা 1993 চনত আনুষ্ঠানিকভাৱে যোগদান কৰোঁ। মনলৈ কেতিয়াও এনেকুৱা ভাৱ অহা নাছিলেনে আমাৰ যিখিনি থলুৱা পিঠা পনা, মই ভাবোঁ সেই পিঠা পনাক বিট কৰিব পৰা চাগে ৰাজ্য খুব কমেই ওলাব। গতিকে আমাৰ নিজৰ থলুৱা বস্তুখিনিক একলগ কৰি একেখন চাদৰ তলত পোৱাকৈ গোপাল জালানৰ মনলৈ কিয় তেনেকুৱা ভাৱ নাহিলে? প্ৰথম আমেৰিকাত যোৱা সপোন এটা আছিল, কিন্তু আমেৰিকাত যোৱা সপোনটো বাস্তৱ ৰূপায়িত নহ'ল। কিন্তু এটা সপোন থাকিবই লাগিব, সপোন থাকিলে সপোন বাস্তৱৰ ৰূপায়ন্তৰ হয়। নমস্কাৰ প্ৰিয় দৰ্শক, এনি ভাৰত 24 অন্য এক অনুষ্ঠান এনি ভাৰত পডকাষ্টৰ মাজলৈ মই অনামিকা নাথে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আমাৰ অতিথি অকণমান বিশেষ বুলি এইকাৰণেই কৈছোঁ, মই তেওঁৰ পৰিচয়টো আচলতে কি বুলি দিওঁ। এসময়ৰ তেওঁ সাংবাদিক, তেওঁ প্ৰযোজক, তেওঁ খুব ভাল ৰাইটাৰ, কিন্তু তাতোকৈ এটা ডাঙৰ চিনাকি বৰ্তমান সময়ত আমাৰ সকলোৰে মুখত থকা অন্য এক নাম হৈছে জেবিজৰ স্বত্বাধিকাৰী গোপাল জালান ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে। গতিকে আমাৰ পডকাষ্টটো নিশ্চয়কৈ অকণমান বিশেষ হ'ব। আহক আমাৰ অনুষ্ঠানৰ মাজলৈ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি। নমস্কাৰ, আপোনাকো আজি ইয়াত মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এনি ভাৰতৰ যিসকল দৰ্শকে এই অনুষ্ঠান চাই আছে তেওঁলোকক অভিনন্দন জনাইছোঁ। খুব ভাল লাগিলে আপুনি আহিলে। মই আৰম্ভণিতে কৈছোঁ যে মই পৰিচয়টো কি বুলি দিওঁ। গতিকে আপোনাৰ বিষয়ে বহুতো নজনা কথা কিছুমান আমাৰ আছে জানিবলগীয়া। মই জেবিজৰ কথালৈ একেবাৰে পাছলৈ আহিম। আমাৰ অসম কাকত আছিলে নেকি? হয়, বজালীৰ সংবাদদাতা হিচাপে কাম আৰম্ভ কৰিছিলে। সেই জাৰ্ণিটো কেনেকুৱা আছিলে? যিহেতু মোৰ ঘৰ পাঠশালাত, আৰু পাঠশালা আপোনালোকে জানে সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়া এখন ঠাই, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া ঠাই। সেই পাঠশালাত যেতিয়া জন্মগ্ৰহণ কৰি বিভিন্ন শিক্ষাৰ লগতে বিভিন্ন কামৰ লগত জড়িত হৈ আছিলোঁ, তেতিয়াই এই যে সাংবাদিকতা কৰিব লাগে বা মনৰ এটা ক'ৰবাত খুন্দা মাৰি আছিল, কেনেকৈ সাংবাদিক ক্ষেত্ৰৰ লগত জড়িত হ'ব পাৰোঁ, সেই সূত্ৰে বিভিন্ন কাকত আলোচনীত চিঠি লিখা আৰম্ভ কৰিছিলোঁ প্ৰথম পৰ্যায়ত। আৰু সেই যে চিঠি লিখা অভ্যাস এটা গঢ়ি উঠিছিল, তাৰপিছত আমাৰ অসম কাকতৰ পৰা মোৰ লৈ এটা অফাৰ আহিছিল, মানে বজালী সংবাদদাতা। মই তেতিয়া হোমেন বৰগোহাঁই ছাৰে তাৰ সম্পাদনা দায়িত্ব আছিল আৰু সেই সূত্ৰে মই বজালীৰ সংবাদদাতা 1993 চনত আনুষ্ঠানিকভাৱে মানে যোগদান কৰোঁ। আৰু সেই যে আমাৰ অসম কাকতখনত যোগদান কৰি বজালী বা পাঠশালা অঞ্চলৰ বিভিন্ন বা বাতৰি মই প্ৰতিদিনে প্ৰতিটো মুহূৰ্ততে মই পঠোৱাৰ বাবে চেষ্টা কৰিছিলোঁ। আৰু এটা সময়ত গৈ এনেকুৱা হৈছিল যে কাকতখনত 2-3টা বজালী বা পাঠশালা বাতৰি নাথাকিলে মনটো কিবা অশান্তি যেন লাগিছিল। আৰু সেনেকৈ গৈ প্ৰায় 5 বছৰ মই আমাৰ অসম কাকতৰ সাংবাদিকতাৰ বজালী 5 বছৰ হিচাপে আমাৰ অসমৰ সাংবাদিক 5 বছৰ কাৰ্যনিৰ্বাহ কৰিছিলোঁ। খুব সুন্দৰ। হয়, আৰু ঠিক তেনেদৰে বিভিন্ন কাকতৰ আলোচনীত সেই লিখা এটা পৰম্পৰা চলি গৈ আছিল। আৰু যেতিয়া সেই লিখাৰ মাধ্যমেৰে বজালী অঞ্চলৰ সমস্যা বা মনৰ যিবিলাক কিছুমান ঘটনা প্ৰবাহ, ঘাট প্ৰতিঘাটৰ মাজত কিছুমান ঘটনাই আমাৰ মাজত আহি পৰে, সেইখিনি মই লিখাৰ মাধ্যমেৰে মোৰ প্ৰবন্ধৰ মাজেৰে ৰাইজক বা আমাৰ যিখিনি বাতৰি কাকত পঢ়ুৱৈসকলক জ্ঞাতাৰ্থে মই লিখি গৈছিলোঁ। আৰু এনেদৰে লিখি গৈ আজি মোৰ প্ৰায় 12খন গ্ৰন্থ আকাৰে প্ৰকাশ পাইছে। হয়, আমি সেয়াও আলোচনা কৰিম। তাৰ মাজতে আৰু এটা কথা মোৰ মনলৈ আহিছে, আবাহন থিয়েটাৰৰ যিখন মুখপাত্ৰ, সেইখন আপুনি বহু বছৰ ধৰি সম্পাদনা কৰি আহিছে। হয়, এতিয়াও কৰি আছোঁ। 1992 চনৰ পৰা মই আৰু পুলু কুমাৰ শৰ্মা আমি যুটীয়াভাৱে সেইখন সম্পাদনা কৰি আছোঁ। প্ৰায় 25 বছৰ আমি অতিক্ৰমে কৰিলোঁ। আৰু এতিয়াও যিহেতু আবাহন থিয়েটাৰ আপোনালোকে জানে কৃষ্ণৰাই অব্যাহত লৈছে যদিও প্ৰস্তুতি পৰাশৰে সেইখন চলাই আছে, আৰু এতিয়াও সেইখনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰি আছোঁ।
আবাহনৰ লগত কেনেকৈ জড়িত হৈ পৰিছিলে প্ৰথমে আবাহনৰ থিয়েটাৰৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক আমাৰ দেউতাৰ লগতে প্ৰথমৰ পৰা আছিল আৰু পাঠশালাত সকলো থিয়েটাৰ নটৰাজ থিয়েটাৰে হওক বা কি কহিনুৰ থিয়েটাৰে হওক সকলো আমাৰ পৰিয়ালৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল আৰু সেই সূত্ৰে আমিও থিয়েটাৰখনৰ লগত জড়িত হৈ পৰিছিলোঁ কৃষ্ণৰায় ডাঙৰীয়া আমাক খুব মৰম কৰিছিল আৰু তেওঁ বিভিন্ন কামত আমাক নিয়োজিত কৰি এই যে ৰংগবেদিকাখন সম্পাদনা কৰিব লাগে এক গধুৰ দায়িত্ব সেই সময়তে আমাৰ সকলো হাতত এৰি দিছিল আৰু সেইখন আমি নিয়াৰিকৈ এতিয়াও লৈ চলাই গৈ আছোঁ আৰু আবাহন থিয়েটাৰতে যিহেতু কথাটো ওলাল মই তোমাক আৰু এটা কথা ক'ব খুজিছোঁ আবাহন থিয়েটাৰত আমি এটা সাংস্কৃতিক মন আছে বুলি তোমাক কোৱাইছোৱে আৰু সেই সাংস্কৃতিক মনৰ অধিকাৰী হোৱাৰ বাবে তাতে আমি বিভিন্নজনৰ ব্যক্তিক লগ পাইছিলোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ মুনীন বৰুৱা ডাঙৰীয়া হেম ভট্টাচাৰ্য বিভিন্ন ব্যক্তিক লগ পাই আমাৰ এখন ছবি কৰিবলৈ মন গৈছিল সেই কথা তেতিয়া মনলৈ আহিছিল দীনবন্ধুখন হয় সেই ছবিখন নিৰ্মাণ কৰা এটা খুব হেঁপাহ আছিল আৰু শইকীয়া ছাৰে প্ৰতিটো মুহূৰ্তে আমাক বাধা দিছিল যে তুমি এখন ছবি কৰি তোমাৰ টকাখিনি কিয় পানীত পেলোৱা সেইখিনি সময়ত এটা পৰিৱেশ নাছিল ছবি কৰাৰ খুব এটা সাংঘাতিক ধৰণৰ এটা পৰিৱেশ নাছিল তথাপিও আমাৰ মনত এটা সাংঘাতিক এটা চখ আছিল ছবি এখন নিৰ্মাণ কৰাৰ আৰু শেষত গৈ গৈ যেতিয়া ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে 2003 চনত আমাৰ মাজৰ পৰা বিদায় ল'লে ঠিক তাৰ সেই মুহূৰ্ততে আমি এটা সিদ্ধান্ত লৈছিলোঁ কৃষ্ণৰায় ডাঙৰীয়া মই মুনীন বৰুৱা ডাঙৰীয়াই তেখেতৰ দীনবন্ধু যোনখন নাটক খুব জনপ্ৰিয় হৈছিল সেইখনকে আমি ছবি আকাৰে আমি ৰাইজৰ মাজত লৈ যাম আৰু জানি ভাল পাবা সেইখনে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আঞ্চলিক ভাষাৰ ৰজত কমল বঁটা লাভ কৰিছিলে এনেদৰেই প্ৰযোজনাত সোমাই পৰিছিল এনেদৰে প্ৰযোজনাত সোমাই পৰিছিল তাৰ মাজতো বহু আপোনাৰ প্ৰযোজনাত বহুকেইখন চুটি ছবি বা প্ৰকাশ পাইছে তাৰ মাজত লিয়াকত যাৰ বাবে শ্ৰেষ্ঠ চুটি ছবি সন্মান আমাৰ ৰাজ্যিক বঁটা লাভ কৰিছিল লিয়াকতৰ প্ৰসংগ যদি অকণমান কয় হয় যেতিয়া এই দীনবন্ধুখন ছবি নিৰ্মাণ কৰাৰ পিছত আমি কিছু বছৰ আমি ৰৈ যাব লগা হৈছিল কাৰণ দীনবন্ধুৱে খুব ব্যৱসায় সফল লাভ কৰা নাছিল কিন্তু আমি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আঞ্চলিক পৰ্যায়ত সাংঘাতিক ধৰণে পুৰস্কৃত হৈছিলোঁ আৰু তাৰ কিছুদিন প্ৰায় 10 বছৰ পিছত আমি পুনৰ এখন চুটি ছবি নিৰ্মাণ কৰিলোঁ লিয়াকত আৰু এইখন পৰিচালনা কৰিছিল মঞ্জুল বৰুৱাই আৰু এই ছবিখনে ৰাজ্যিক পৰ্যায়ত আমি বঁটা লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি বিভিন্ন ধৰণৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ লিয়াকত আচলতে ছবি যিহেতু মনত সোমাই গৈছিল ছবি নিৰ্মাণ কৰিব লাগে কিন্তু ছবি এখন নিৰ্মাণ কৰাৰ লগে লগে আমাৰ ব্যৱসায়ৰ কথা আহি পৰে আৰু সেইকাৰণে সেই মনটোক কিছু শান্ত কৰাৰ বাবে চুটি ছবিত আমি মনোনিৱেশ কৰিলোঁ আৰু সেনেদৰে এইখন লিয়াকত কৰাৰ পিছত আৰু এখন কৰিলোঁ লেটাৰ্ছ ফ্ৰম দেউতা তাৰপিছত কৰিলোঁ এজন সত্ৰাধিকাৰৰ ওপৰত এখন আমি তথ্যচিত্ৰ কৰিলোঁ এলন ইন দ্য কম্বেট জন এজন সত্ৰাধিকাৰ তেওঁৰ জীৱনৰ আধাৰত এখন আমি ডকুমেণ্টাৰী কৰিলোঁ আৰু এতিয়াও এখন ডকুমেণ্টাৰী কাম চলি আছে অৰুণাচলৰ এখন এটি জনগোষ্ঠী আপাতানি হয় যাৰ লাষ্ট জেনেৰেশ্যন নামৰ এখন আমি তথ্যচিত্ৰ নিৰ্মাণ কৰিছোঁ সেইখনো আমি বিভিন্ন ঠাইত পঠাইছোঁ ইতিমধ্যে আৰু কিছু ঠাইত আমি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ আচলতে কি হয় সাংবাদিক বুলি যেতিয়া শব্দটো আমাৰ মনলৈ আহে মই ভাবোঁ প্ৰত্যেকগৰাকী সাংবাদিকৰ মনত এটা সাংস্কৃতিক মন এটা থাকেই আৰু লিখা মেলাৰ অভ্যাসটোৰ লগতে মানে সংস্কৃতিবান হয় গতিকে আপুনি কৈছে যে আপোনাৰ লিখা মেলা বহুতো কাকত বা আলোচনীত প্ৰকাশ পোৱাৰ উপৰিও জীৱন সম্পৰ্কে আপোনাৰ 4টা মই ছিৰিজ বুলিয়ে ক'ব বিচাৰিম আপোনাৰ প্ৰকাশ কৰি উলিয়াইছে জীৱনৰ বাটত বা জীৱনৰ অনুভূতি সেনেকুৱাকৈ 12খন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে যিখিনি মই বাতৰি কাকতত লিখি গৈছিলোঁ সেইখিনি সংগ্ৰহ কৰি ইতিমধ্যে 12খনমান গ্ৰন্থ প্ৰকাশ পাইছে আপুনি নিজকে এতিয়া কি হিচাপে চিনাকি দি ভাল পাব এগৰাকী সফল ব্যৱসায়ী বা মই নিজকে এজন সাংস্কৃতিক কৰ্মী বুলি কৈ খুব ভাল পাওঁ কাৰণ যিহেতু মই য'ৰ পৰা আহিছোঁ পাঠশালা বজালি সেই ঠাইৰ প্ৰতিটোৰ মানুহৰ মানে তেজত সাংস্কৃতিক মন এটা থাকে আৰু মই সেইকাৰণে নিজকে এজন সাংস্কৃতিক কৰ্মী হিচাপে কৈ খুব ভাল পাওঁ
গুৱাহাটীলৈ অহাৰ আগতে যেতিয়া আপুনি বজালীত আছিলে মনত কেতিয়াবা ভাবিছিলেনে যে গুৱাহাটীত এনেকুৱাকৈ গৈ মই এষ্টাব্লিছ হ'ম বা এই ব্যৱসায়টোৱে কৰিম? নাই, সৰুৰে পৰা এটা সপোন আছিল। প্ৰথম আমেৰিকাত যোৱা সপোন এটা আছিল, কিন্তু আমেৰিকাত যোৱা সপোনটো বাস্তৱ ৰূপায়িত নহ'ল। কিন্তু এটা সপোন থাকিবই লাগিব, সপোন থাকিলে সপোন বাস্তৱত ৰূপায়িত হয়। আৰু সেই সপোন লৈ মই গুৱাহাটীলৈ আহিছিলোঁ 1997 চনত। আৰু গুৱাহাটীত আহি এনেকুৱা কিবা এটা ব্যৱসায় কৰিম যি ব্যৱসায়ে মানুহৰ মনত এটা আকৰ্ষণ সৃষ্টি কৰিব পাৰে। সেই মন এটা সদায় আছিল। জেবিজ নামটোৰ আঁৰত কিবা কাহিনী আছে নে কি হিচাপে ভাবি ল'লে জেবিজ? আমি যেতিয়া গুৱাহাটীত সোমাইছিলোঁ বা গুৱাহাটীত ব্যৱসায় কৰা এটা মন লৈ আহিছিলোঁ, তেতিয়া মনত এটা হেঁপাহ আছিল কিবা এটা কাম কৰিম। আৰু সেই কাম লৈ আমি বিভিন্ন কামৰ পৰ্যালোচনা কৰি বিভিন্ন সময়ত আমি বিভিন্ন ঠাইত গৈছিলোঁ। আৰু সেই ঠাইবিলাকত গৈ যেতিয়া দেখিলোঁ গুৱাহাটী মাজমজিয়াত বা গুৱাহাটী অঞ্চলত বা গুৱাহাটী চহৰখনত একোখন ঠাইতে একেলগে পৰিয়ালৰ সকলো সদস্যই বহি একেলগে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী যিকোনো বস্তু খাব পৰা এটা প্ৰতিষ্ঠান নাছিল। আৰু তেতিয়া মনলৈ আহিছিল এনেকুৱা এটা প্ৰতিষ্ঠান খুলিম য'ত শিশুৰ পৰা বৃদ্ধলৈ তেওঁলোকৰ নিজৰ সোৱাদৰ বস্তু একে ঠাইতে পাব পাৰে। আগতে গুৱাহাটীত আমি যেতিয়া জেবিজ আৰম্ভ কৰা নাছিলোঁ, তেতিয়া হয় ক'ৰবাত মিঠাই পাইছিল, হয় ক'ৰবাত আপোনাৰ ৰেষ্টুৰেণ্ট এখন আছিল, একেলগে নাছিল, ক'ৰবাত ফাষ্টফুড আছিল, ক'ৰবাত আইচক্ৰীম পাইছিল, ক'ৰবাত কণ্টিনেণ্টেল আইটেম পাইছিল, ক'ৰবাত চাউথ ইণ্ডিয়ান পাইছিল। কিন্তু আমি এটা চিন্তা কৰিলোঁ একেখন ছাতিৰ তলত সকলোকে সন্তুষ্ট কৰিব পৰা সোৱাদ আমি দিব পাৰিম। আৰু সেই সূত্ৰে আমি জেবিজ নামৰ এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিলোঁ। জেবিজটো নামৰ এটা অৰ্থ আছে, জেবিজ জালান ব্ৰাদাৰ্ছ, তাৰমানে আমাৰ পৰিয়ালৰ সকলো সদস্যৰ সংমিশ্ৰণত এই জেবিজখন নিৰ্মাণ হৈছিল। আৰু এই জেবিজতে আমি 2001 চনত ফাঁচী বজাৰ প্ৰথম আৰম্ভ কৰিছিলোঁ। তাৰপিছত আমাৰ খ্ৰীষ্টান বস্তি জেবিজখন, তাৰপিছত লতাশিল জেবিজখন আৰম্ভ কৰিলোঁ। আৰু এই জেবিজখন এতিয়া গৈ অহা বছৰ আমি 25 বছৰ পূৰ্ণ কৰিম। 25 বছৰ? হয়। আৰু কেতিয়াবা ভাবিছিলেনে যে জেবিজ এটা ব্ৰেণ্ডলৈ মানে ৰূপান্তৰ হ'ব, এটা ব্ৰেণ্ড হৈ পৰিব বুলি? যিকোনো কাম আপুনি যদি নিষ্ঠাৰে আৰু একাগ্ৰতাৰে যেতিয়া কৰিব, নিশ্চিতভাৱে আপুনি এটা ব্ৰেণ্ডলৈ ৰূপান্তৰ হ'ব বুলি মই ভাবোঁ। কাৰণ আপুনি যি কামক নিজৰ পৰিশ্ৰম, অগাধ কষ্ট আৰু যিখিনি আপুনি ৰাইজক দিব বা সেইখিনি আপুনি যদি নিষ্ঠাৰে কৰি গৈ থাকে, সেইটো এটা সময়ত ব্ৰেণ্ডলৈ ৰূপান্তৰিত হ'বলৈ আমাৰ বিশ্বাস আছিল। আৰু আজি জেবিজ সকলোৰে মুখে মুখে। মই এইখিনিতে এটা কথা আলোচনা কৰিবলৈ পালে ভাল পাম। আমাৰ নিউ জেনেৰেশ্যনৰ যেতিয়া কোনোবা এজন, মই ল'ৰা বুলিয়ে কৈছোঁ কাৰণ বিশেষকৈ যদিও আজিকালি ছোৱালীসকল সমানেই আগবাঢ়িছে ব্যৱসায়ত, কিন্তু ব্যৱসায় বুলি কোৱাৰ লগে লগে ল'ৰা এজনৰ কথাই আমাৰ মনলৈ আহে। যেতিয়া ভাবে যে আমি কিবা এটা ব্যৱসায় আৰম্ভ কৰিম, প্ৰথমেই আহি পৰা মূলধন, যে হাতত আমাক বহু বেছি টকা লাগিব, তাৰপিছতহে আমি কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিম। জেবিজৰ আৰম্ভণিটো কিমান মূলধনেৰে বা কোনটো পৰ্যায়ত আৰম্ভণি হৈছিল? জেবিজৰ আৰম্ভণি খুব এটা আমাৰ মূলধনৰ প্ৰয়োজন হোৱা নাছিল। কাৰণ আমাৰ পৰিয়ালৰে আমাৰ যিখন ফাঁচী বজাৰত আমি জেবিজখন খুলিছোঁ, সেই প্ৰতিষ্ঠানটো আমাৰ নিজৰে আছিল, কোনো ভাড়া দিব লগা হোৱা নাছিল। আৰু আমি কোনো ধৰণৰ ঋণ লোৱা নাছিলোঁ, এটা সীমিত মূলধনেৰে আমি জেবিজ আৰম্ভ কৰিছিলোঁ। কিন্তু তুমি কোৱা কথা এটাত মই যোগ দিব খুজিম, আজিকালি ব্যৱসায় কৰাৰ কাৰণে বহুতো সুবিধা হৈছে। আগতে আমি যদি ঋণ বিচাৰি গৈছিলোঁ, তেতিয়া 6 মাহ 1 বছৰ পাৰ হৈ যাব লগা আছিল। আজিকালি আপোনাক ঘৰত আহি ঋণ দিয়ে। আৰু সেই সুবিধাটোৱে নতুন প্ৰজন্মই ল'ব লাগে বুলি মই ভাবোঁ। কাৰণ তেওঁলোকে ব্যৱসায় কৰিলে যে এটা বৃহৎ মূলধন লাগিব, সেই এটা মনৰ ভিতৰত তেওঁলোকে সোমাই লৈছে, সেইটো কিন্তু প্ৰথমতে ওলাই ল'ব লাগিব। আপুনি সীমিত মূলধনেৰে ব্যৱসায় আৰম্ভ কৰিব পাৰে। আপুনি আজি গুৱাহাটীৰ মাজমজিয়াত দেখিব বিভিন্ন ধৰণৰ যিবিলাক কেফে খুলিছে, সেইবিলাক কেফে সীমিত মূলধনেৰে মানে আৰম্ভ কৰা। আৰু তাত দেখিব আপুনি খুব নতুন চামৰ ল'ৰা ছোৱালীয়ে, যুৱক যুৱতীসকলে ইয়াত আত্মনিৰ্ভৰ কৰিছে। এয়া কিন্তু এটা ভাল খবৰ আমাৰ বাবে।
হয় জেবিজ বুলি ক'লে বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ আকৰ্ষণ বেছি খুবেই বেছি গতিকে আপোনালোকে সেই কোৱালিটি মেইনটেইনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে কথাবোৰ চিন্তা চৰ্চা কৰে চাওক আপুনি যেতিয়া এটা ব্ৰেণ্ডলৈ ৰূপান্তৰ হ'ব আপুনি নিশ্চিতভাৱে কোৱালিটিৰ কথা ভাবিবই লাগিব আৰু আপুনি ভাবি আচৰিত হ'ব আজি 25 বছৰ আমি অতিক্ৰম কৰিবলৈ গৈ আছোঁ আমি এতিয়াও এই ব্যৱসায়তে লাগি আছোঁ কোনো ধৰণৰ নতুন ব্যৱসায়ত আমি জড়িত হৈ পৰা নাই আৰু সেই যে আমি লাগি আছোঁ প্ৰতিটো মুহূৰ্ততে আমি সেই ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ এয়াই হৈছে আমাৰ ব্ৰেণ্ড আৰু কোৱালিটি আমি ধৰি ৰাখিব পৰা ক্ষমতা আৰু যদি আপুনি কোৱালিটি ধৰি ৰাখিব নোৱাৰে তে ব্ৰেণ্ডটো অট'মেটিক আপোনাৰ নাইকিয়া হৈ যাব নিশ্চয়কৈ আপোনাৰ কথাৰ পৰা আমি এটা কথাই অনুভৱ কৰিলোঁ যে যিকোনো মানুহে বা যিকোনো ব্যৱসায়তে বা যিকোনো দিশতে যদি এটাক ফ'কাছ কৰে তেওঁ ছাকচেছফুল হ'বই গতিকে আমাৰ দৰ্শকেও নিশ্চয় ভাল পাইছে যে আমাৰ ল'ৰা ছোৱালী বা আমাৰ কিবা এটা খোৱাৰ কথা যেতিয়া মনলৈ আহে জেবিজৰ ৰোল জেবিজৰ পেষ্ট্ৰি আজি সকলোৱে চিনি পালে যে জেবিজৰ আঁৰৰ মানুহজন কোন আৰু কথা পাতিম কিন্তু এইখিনিতে লৈ ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতি আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক
গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক
চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079679285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ অনুষ্ঠানৰ মাজলৈ। আচলতে আপুনি ষ্টুডিঅ'ত বহাৰ পৰা এটা কথা মোৰ মনত আছিলে যে জেবিজৰ মিঠাই খাবলৈ অকল গুৱাহাটীৰ বাসিন্দাই হ'ব লাগিব নেকি? কাৰণ যিহেতু মই নিজেও তেজপুৰৰ, তেজপুৰতো কেতিয়াবা জেবিজৰ মিঠাই খাবলৈ মন যায়, বা শিৱসাগৰতো মন যাব, ডিব্ৰুগড়তো মন যাব। এই বিষয়ে কিবা চিন্তা চৰ্চা কৰিছে নেকি? নাই, প্ৰথম কথা হৈছে এই ব্যৱসায়টো আমি যিহেতু নিজে পৰ্যবেক্ষণ কৰিব লাগে, সেইকাৰণে আমি বিস্তাৰভাৱে আমি যিবিলাক ঠাইত যাব লাগিছিল সেইবিলাক ঠাইত আমি গৈ পোৱা নাই। কাৰণ আমাৰ হাতত মেইন পাৱাৰটো কম। ছাপ'জ মই এখন আজি তেজপুৰতে খুলিলোঁ বা ডিব্ৰুগড়ত খুলিলোঁ, তাৰ মোৰ পৰিয়ালৰ যদি লগ নাথাকে কিন্তু তেতিয়া কোৱালিটি বেয়া হোৱাৰ সম্ভাৱনাটো বেছি থাকে। আৰু সেইকাৰণে আচলতে আমি গুৱাহাটীৰ বাহিৰৰ পৰা ওলাই যাব পৰা নাই। যদি পৰিয়ালত বহুত সদস্য থাকিল হয়, তেওঁলোকক তাত নিযুক্তি কৰি আমি তেতিয়া সেনেকুৱা এটা চিন্তা কৰিব পাৰিলোঁ হয়। কাৰণ বহুতে কয় আপোনালোকে কিয় নোৱাৰে, অমুকে পাৰে। কাৰণ আমাৰ যিবিলাক মিঠাই আইটেম বহুত থাকে, আচলতে মিঠাই হওক বা নিমখীয়া হওক, যিবিলাক আইটেম আছে প্ৰায় 400ৰ ওপৰত আছে আমাৰ। আৰু কিছুমানৰ সীমিত আইটেম থাকে, তেওঁলোকে পাৰে। আৰু
আমাৰ ইমান আইটেম থকাৰ কাৰণে আমি বোধহয় আমি পৰা নাই আৰু ভৱিষ্যতে আমাৰ এটা আশা আছে আমি চেষ্টা কৰিম গতিকে বৰ্তমান সময়ত জেবিজৰ মিঠাই খাবলৈ গুৱাহাটীলৈ আহিব লাগিব নিশ্চিতভাৱে হয় যেতিয়া ব্যৱসায় এটা কথা আমি পাতোঁ বা এটা ব্ৰেণ্ডৰ নাম লওঁ আচলতে ব্ৰেণ্ডৰ স্বত্বাধিকাৰীৰ লগত কথা পতাৰ পিছত আমি অনুভৱ নকৰোঁ যে তেওঁ নিজে উন্নতিৰ জখলাত আগবাঢ়িছে কিন্তু তাৰ লগে লগে কিমানজনক কৰ্মসংস্থাপন দিছে বা এই কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আপুনি কি ক'ব জেবিজে কিমান লোকক কৰ্মসংস্থাপন দিছে আমি জেবিজে এতিয়ালৈ আমি 150 মানুহক নিযুক্তি দিছোঁ আৰু তেওঁলোকক প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে তেওঁলোকৰ পৰিয়াল চলি আছে জেবিজৰ মাধ্যমে আৰু এই যে আমি 150 মানুহক এটা পৰিয়াল চলোৱা আমি ব্যৱস্থা কৰিছোঁ আমি তাত কিন্তু সাংঘাতিকভাৱে শান্তি লাভ কৰিছোঁ এটা আমি পৰিয়াল চলাব পাৰিছোঁ সেইটোৱে আমাৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ মানে ব্যৱসায়ৰ লগতে মানসিক শান্তি এটা পাইছে নিশ্চিতভাৱে এটা শান্তি পোৱা যায় হয় ব্যৱসায়ৰ কথা পাতি থাকিলে মোৰ বেয়া লাগিব কাৰণ মোৰ লগত এগৰাকী সংস্কৃতিবান মানুহ বহি আছে যিহেতু নিজেও এগৰাকী সাংবাদিক হিচাপে অনুভৱ কৰোঁ যে সাংবাদিকে যেতিয়া স্বীকৃতি পায় সেই আনন্দ সেই ফূৰ্তিটো বেলেগ ধৰণৰ হয় অসম চৰকাৰৰ পৰা গ্ৰাম্য সাংবাদিকতা বঁটাও আপুনি লাভ কৰিছিলে হয় না এইটো আমাক অসম চৰকাৰে নহয় আমাৰ ইয়াৰ এখন বাতৰি কাকতে গ্ৰাম্য সাংবাদিক বঁটা দিছিল আৰু অসম চৰকাৰে আমাক লেখক হিচাপে স্বীকৃতি দিছিল হয় 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 অসম চৰকাৰে আমাক সেই স্বীকৃতি দিছিল আমি বিভিন্ন বাতৰি কাকতত যে লিখা মেলা কৰিছোঁ তেওঁলোকৰ চাকৰি দৃষ্টিগোচৰ হৈছিল আৰু তেতিয়া আমাক অসম প্ৰশাসন পৰিষদৰ এই লেখক সম্বৰ্ধনা আমাক দিছিল হয় হয় গতিকে লেখক হিচাপেও আপুনি বঁটা প্ৰাপ্ত আৰু এগৰাকী সাংবাদিক হিচাপেও বঁটা প্ৰাপ্ত এনে সফল ব্যৱসায়ী হিচাপে কিবা তেনেকুৱা পোৱাৰ সপোন ৰাখিছে নেকি বা পাইছে নেকি না আমি ইতিমধ্যে কেইবাটাও বঁটা পাইছোঁ G+ এটা ফুড এৱাৰ্ড সিহঁতে তাত আমি পাইছোঁ আৰু এনে বিভিন্ন ধৰণৰ বঁটা পাইছোঁ কিন্তু বঁটাতকৈ আচলতে আমি গ্ৰাহকসকলক কেনেকৈ সন্তুষ্ট কৰিব পাৰিছোঁ সেইটো আমাৰ মূল উদ্দেশ্য হয় ভৱিষ্যতলৈ আৰু মানে জেবিজক মই জেবিজক এনেকুৱা এটা পৰ্যায়ত চাব বিচাৰোঁ বা জেবিজক লৈ বেলেগ ধৰণৰ আৰু কিবা সপোন আছে নেকি জেবিজক লৈ সপোন এইটোৱে যে আমি অনাগত দিনত গুৱাহাটী ওচৰে পাঁজৰে গুৱাহাটীখিনিক আমি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ বাবে এটা চিন্তা চৰ্চা চলি আছে আমি খুব ডাঙৰ পৰ্যায়ত নগৈ সৰু সৰু পৰ্যায়ত আমি কিছুমান আউটলেট খুলিব পাৰোঁ নেকি গুৱাহাটীত সেইখিনি আমি এটা চিন্তা চৰ্চা কৰি আছোঁ আৰু যাৰ দ্বাৰা সেইখিনি অঞ্চলৰ ৰাইজে তেওঁলোকে জেবিজৰ সোৱাদ ল'ব পাৰিব তাৰ এটা কাৰণে আমি কাম কৰি আছোঁ প্ৰত্যেকটো যাত্ৰাতে মানুহৰ দুখ কষ্ট আপছ এণ্ড ডাউন থাকেই জেবিজৰ এই 25 বছৰীয়া যাত্ৰা কেনেকুৱা আছিলে বা আপছ এণ্ড ডাউনবোৰ কেনেকুৱা আছিলে ব্যৱসায়িত ঘাট প্ৰতিঘাত নাথাকে তেতিয়া আপুনি সেই ব্যৱসায়িত সন্তুষ্টি লাভ কৰিব নোৱাৰে ঘাট প্ৰতিঘাত থাকিবই বিভিন্ন ধৰণৰ কিছুমান আপোনাৰ দুৰ্ঘটনা বা কিছুমান পৰ্যায়ত এটাত আপোনাৰ ওচৰত আহিবই সেইখিনি আপুনি কেনেদৰে মোকাবিলা কৰিছে সেইটো ডাঙৰ কথা আৰু যদি ঘাট প্ৰতিঘাতে নাথাকে আপুনি ব্যৱসায়তে হওক বা অন্য ক্ষেত্ৰতে হওক সেইখিনি আপুনি সন্তুষ্ট লাভ কৰিব নোৱাৰে সেইখিনি আহিলে আপোনাৰ আৰু কৰাৰ ইচ্ছা এটা মানুহৰ মনত উদয় হয় প্ৰত্যাহ্বান থাকিবই লাগিব প্ৰত্যাহ্বান থাকিলে যুদ্ধখনত জয় হৈ ভাল লাগে আপুনি কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আমি প্ৰথম পৰ্যায়ত সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ যেতিয়া আমি 2001 চনত জেবিজ আৰম্ভ কৰিছিলোঁ তেতিয়া আমি ইয়াত যিসকলে আমি কাম কৰাৰ কাৰণে আমি বিভিন্ন আমি যুৱকক বিচাৰিছিলোঁ তেতিয়া আমি খুব এটা সফল হ'ব পৰা নাছিলোঁ কিন্তু যেতিয়া এজন দুজনকৈ যেতিয়া আমি গ্ৰাম্য অঞ্চলৰ পৰা যুৱক আনিলোঁ আমাৰ কামত নিয়োজিত কৰাৰ বাবে তেওঁলোকে যেতিয়া যাই গ্ৰাম্য অঞ্চলত সেই কথাখিনিত সেই অন্য যুৱকৰ আগত প্ৰকাশ কৰিলে তেতিয়াৰ পৰা আমাৰ বিভিন্ন ধৰণৰ কৰ্মচাৰী আহিবলৈ আৰম্ভ কৰিলে সেই যে প্ৰথম পৰ্যায়ত এটা সাংঘাতিক ধৰণৰ এটা মানুহৰ মাজত এনেকুৱা আছিল মই গুৱাহাটীত যদি সেইখন জেবিজত কাম কৰোঁ মোৰ গাঁৱৰ অঞ্চলৰ মানুহে যদি মোক দেখা পায় তেওঁৰ এটা বেয়া লাগিব বুলি তেওঁৰ মনত এটা সিদ্ধান্ত লৈ থৈছিল তেওঁ গুৱাহাটীত কাম নকৰি তেওঁ বেংগলোৰত বা চেন্নাইত কাম কৰিব
কিন্তু গুৱাহাটীত তেওঁক গাঁৱৰ মানুহ কোনোবা দেখিলে তেওঁ বেয়া পাব বুলি তেওঁ কাম কৰা নাছিল কিন্তু সেই পৰ্যায়ত এতিয়া লাহে লাহে নোহোৱা হৈছে মানুহে এটা মনত মাৰ বান্ধি কাম কৰাৰ বাবে এটা ইচ্ছা আহিছে আৰু মই দেখিছোঁ এতিয়া গুৱাহাটী মাজমজিয়াতে গ্ৰাম্যাঞ্চলৰ কৰ্মচাৰীসকলেৰে ভৰ্তি হৈ আছে তেওঁলোকে কাম কৰা কোনো লাজ কৰা এই সৰু সৰু ল'ৰা ছোৱালীৰ মনৰ পৰা সেই ভাৱটো এতিয়া নাই কিন্তু সেই মনোভাৱ এতিয়া নাই এটা সময়ত আছিল আমি যেতিয়া আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া আমি খুব প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ আমি বাহিৰৰ পৰাও মানে কৰ্মচাৰী আনিব লগা হৈছিল কিন্তু এতিয়া আমি 90% ইয়াৰে যুৱকৰ দ্বাৰা আমাৰ কামবিলাক চলাই আছোঁ হয় প্ৰত্যেকটো ব্যৱসায়তে এটা মাৰ্কেটিং পলিচি থাকে যে বীজৰ ক্ষেত্ৰত গোপাল জালানৰ মাৰ্কেটিং পলিচি কি চাওক মাৰ্কেটিং পলিচি এটা থাকিব লাগিব আৰু সেই পলিচিটো আমি কেনেকৈ মাৰ্কেটিং কৰিছোঁ চবৰে নিজৰ নিজৰ এটা হেৰি থাকে আমাৰ মাৰ্কেটিং পলিচিটো এনেকুৱা গ্ৰাহকে সন্তুষ্ট পাওক গ্ৰাহকে কোনো দুখ প্ৰকাশ নকৰে আমাৰ মাজৰ পৰা তেওঁলোকে বস্তু আনি লওক মিঠাই লওক বা অন্য লওক তেওঁলোকৰ কিবা অভাৱ অভিযোগ থাকিলে আমাক তেওঁলোকে মুখামুখিকৈ ক'ব পৰা আমি এটা ব্যৱস্থা কৰি থৈছোঁ আৰু তেওঁলোকৰ অভাৱ অভিযোগবিলাক যদি আমাৰ ৰেষ্টুৰেণ্টত তেওঁলোকে কিবা বেয়া পাইছে সেইখিনি কেনেকুৱা বেয়া পাইছে কি পাইছে আমি তাৰমানে অতি সহজে তেওঁলোকৰ অভিযোগবিলাক শুনাৰ এটা ব্যৱস্থা কৰি থৈছোঁ আৰু সেই অভিযোগখিনি আমি পোৱাৰ লগে লগে সেইখিনি কেনেকৈ নিয়াৰিকৈ শুদ্ধভাৱে লৈ যাব পাৰি তাৰ এটা ব্যৱস্থা আমি হাতত লওঁ আচলতে খুব ট্ৰেকফুলি এনচাৰটো দিলে কাৰণ কিয়নো মাৰ্কেটিং পলিচিটো কোনেও শিকাবলৈ নাযায় বাৰু নিজৰ নিজৰ পলিচি সদায় নিজে এপ্লাই কৰি চলি গৈ থাকিব লাগিব যিহেতু ব্যৱসায়ীৰ লগে লগে এগৰাকী সংস্কৃতিবান মানুহ সেইকাৰণে এটা প্ৰশ্ন মনলৈ আহিছে যে বীজত আমি ভেৰাইটি পাওঁ 400ৰ অধিক ভেৰাইটি আছে মনলৈ কেতিয়াও এনেকুৱা ভাৱ অহা নাছিলেনে আমাৰ যিখিনি থলুৱা পিঠা পনা মই ভাবোঁ সেই পিঠা পনাক বিট কৰিব পৰা চাগে ৰাজ্য খুব কমেই ওলাব গতিকে আমাৰ নিজৰ থলুৱা বস্তুখিনিক একলগ কৰি একেখন চাদৰ তলত পোৱাকৈ গোপাল জালানৰ মনলৈ কিয় তেনেকুৱা ভাৱ নাহিলে ইমান সংস্কৃতিবান মনৰ মানুহ ভাৱ আহিছে কিন্তু সকলো কামতে যে মই হাত দিম এনেকুৱা এটা মন লৈ অহা নাই মোৰ যিখিনি আমাৰ যিখিনি মিঠাই বা অন্য যিখিনি আছে খাদ্য সম্ভাৰ মই ভাবিছোঁ এইখিনিকে চলাই গৈ মই আগবাঢ়ি যাম আৰু এইখিনি কাম কৰা এটা যিখিনি আপুনি ক'লে এইখিনি এটা ডাঙৰ এটা মাৰ্কেট আছে বজাৰ এখন আছে যদি কোনোবাই এনেকুৱা এখন কৰে নিশ্চিতভাৱে আজি চাওক আমাক যিবিলাক কামাখ্যা দৰ্শন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন অসমত বিভিন্ন মানুহ আহে তেওঁলোকে ৰাতিপুৱা যদি সেই অসমীয়া জলপান পায় তেওঁলোকে দুপৰীয়া যদি সুন্দৰভাৱে তেওঁলোকে অসমীয়া খাদ্য একে ঠাইতে পায় নিশ্চিতভাৱে এইটো এটা ভাল ব্যৱসায় আমাৰ নতুন চামে ওলাই আহিব লাগে এইটো কিন্তু একেবাৰে আলোচনা কৰিবলগীয়া বিষয় নহয় এতিয়া আমাৰ কি হয় চাওক বিহুৰ সময়ত একেবাৰে বজাৰত পিঠা বনাই অলপ ওলাব তাৰপিছত নাই কোনোবা এখন দোকানত ভেৰাইটি মিঠাইৰ ওপৰত আপুনি দুটামান পিঠাৰ পেকেট দেখিব গতিকে ডাঙৰ কথা হৈছে আমি ৰাতিপুৱা ভাগত যদি আমি অসমীয়া জলপান বিচাৰোঁ নাই এতিয়া আমাৰ সান্দহ কিন্তু খাদ্য আছে ঠিকে কিন্তু ৰাতিপুৱা জলপানটো নাই যদি সেনেকুৱা এটা ব্যৱসায় কোনোবা আৰম্ভ কৰে আমাৰ অসমীয়াসকলেতো খাবই অসমৰ বিভিন্ন ঠাইত অহা ব্যক্তিসকল অসমলৈ অহা বিভিন্ন ব্যক্তিসকল তেওঁলোকে ৰাতিপুৱা সেই জলপান কৰি যি আনন্দ লাভ কৰিব সেয়া আপুনি কল্পনা কৰিব নোৱাৰে এতিয়া চাওক ইয়াত আমি ৰাতিপুৱা সান্দহগুৰি খাবলৈ নাপাওঁ পিঠাগুৰি নাপাওঁ এই ক'ৰবাত যদি এনেকুৱা এখন ঠাই থাকে য'ত পৰ্যটকো আহিলে যে অসমীয়া মানুহৰ ব্ৰেকফাষ্টটো সাধাৰণতে কি হয় তাত যদি আমি আখৈ গাখীৰ বা দৈ কোমল চাউল এনেকুৱা কৰিব পাৰোঁ নিশ্চয়কৈ কৰিব পাৰি চাগে পাৰি নিশ্চিত এইটো ভাল ব্যৱসায় হ'ব বুলি ক'লোঁ তোমাক গতিকে মোৰ পলিচিটো মই অ'পেন কৰি দিয়া হ'ল নেকি বাৰু তুমি এটা কৰিব পাৰা নিশ্চয়কৈ যদি আমাৰ অনুষ্ঠান চাই থকা কোনোবাই ভাবে সঁচা কথা এইটো কিন্তু সদায় মোৰ মনত থকা কথা খুবেই দৰকাৰ বুলি ভাবোঁ হয় গতিকে আমাৰ পিঠা পনাকেইটাক কিয়নো আমি বছৰৰ বিহুটোলৈ পেলাই থৈ দিওঁ আমি কেৱল এমাহৰ কাৰণে পিঠা পনাবিলাক বজাৰত পাওঁ তাৰপিছত নোহোৱা হয় আৰু খুব বেছি হেল্ডি হয় আমাৰ অসমীয়া পিঠা পনা সান্দহগুৰি আখৈ নহয় জানো গতিকে কোনোবাই ভাবি চাব পাৰে নিশ্চিতভাৱে ডকুমেণ্ট্ৰি কথা পাতিছিলোঁ
কথাবোৰ আমি অকণমান মিক্স কৰি পতা হৈ যায় কাৰণ এটা কথা পাতি থাকিলে আনটো দিশ মানে ৰৈ যাব বুলি মোৰ অকণমান ভয়ো লাগি থাকে যিটো ডকুমেণ্টাৰীৰ কথা পাতিছে এখন ডকুমেণ্টাৰী কৰিবলৈ আগবাঢ়ি যোৱাত আপুনি কোনটো দিশক গুৰুত্ব দিয়ে চাওক প্ৰথম মই এইটো দিশটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ যে সেই ডকুমেণ্টাৰীৰ দ্বাৰা সমাজে এটা বাৰ্তা পাব লাগে বা কিছুমান লুকাই থকা ব্যক্তি যেনেকৈ মই এলন ইন দ্য কনভেনশ্যন এগৰাকী সত্ৰাধিকাৰীৰ ওপৰত সেইখন নিৰ্মাণ কৰিছিলোঁ সেই সত্ৰাধিকাৰজনে কেনেকৈ সেই অঞ্চলত ওদালগুৰি জিলাৰ এটা অঞ্চলত তেওঁ থাকি তেওঁ কেনেকৈ 33খন সত্ৰ নিৰ্মাণ কৰিছিল তেওঁ জীৱনকালত আৰু কেনেদৰে তেওঁ বিভিন্ন জনগোষ্ঠীক কি ৰাভা কি বড়ো কি আদিবাসী সেই জনগোষ্ঠীৰ মানুহসকলৰ মাজত আমাৰ মহাপুৰুষ শংকৰদেৱে যিখিনি কৰ্মৰাজি বা বাণী তেওঁলোকৰ মাজত লৈ যোৱা এটা ডাঙৰ কাম কৰি পেলাইছিল সেই বিষয়ে অসমৰ লগতে ভাৰতত ব্যক্তিসকলক জনোৱাৰ বাবে সেইখন মই নিৰ্মাণ কৰিছিলোঁ তাত এক বাৰ্তা আছে লিয়াকতত এক বাৰ্তা আছে লেটাৰ্ছ ফ্ৰম দেউতাখনত এক বাৰ্তা আছে এতিয়া আপাটানী জনগোষ্ঠীৰ ওপৰত এক বাৰ্তা আছে সেই আপাটানী যিসকলে তেওঁলোকে এটা নাকত বিন্দু সেই কৰিছিল সেইসকল প্ৰায় এতিয়া নতুন চামে নকৰা হৈছে সেইটো এটা এক ইতিহাস হৈছে আপাদানীসকলৰ মই যিমানখিনি জানো তেওঁলোকৰ কিন্তু এই যে ফুটটো আঁকি থয় আগৰে সেইটো এটা খুব দুখৰ ষ্টৰী নহয় জানো আৰু নাকত সেই এটা সেই কৰিছিল সেইখিনি এতিয়া নতুন চামে নকৰা হৈছে সেইটো এটা ইতিহাস হৈ গৈছে যাব সেইখিনি মই কেমেৰাৰ মাজত কেনেকৈ আবদ্ধ কৰিব পাৰোঁ বা অনাগত দিনত সেই নতুন প্ৰজন্মই সেইবিলাক কেনেকৈ অধ্যয়ন কৰিব পাৰে তাৰ বাবে এটা ব্যৱস্থা কৰি দিছোঁ আচলতে খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি আমাৰ সময়ো কিছু তাকৰ তথাপিও শেষত মই ব্যৱসায়ৰ কথা আৰু নাপাতো কাৰণ জেবিজ সকলোৱে জানে জেবিজৰ বিষয়ে নতুনকৈ ক'বলগীয়া নাই নতুন জীৱনটোত নতুন কি পৰিকল্পনা আছে পৰিকল্পনা হিচাপে এই অনাগত দিনত এনেদৰে লিখি যাম আৰু এই কিছু চুটি ছবি কৰিম আৰু কেনেদৰে সমাজক এক বাৰ্তা দিব পাৰি সেনেকুৱা কথা চিন্তা কৰি চুটি ছবি লিখা আৰু বিভিন্ন আমি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত যিহেতু সাংস্কৃতিক মাধ্যমেৰে কেনেকৈ সমাজত কাম কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা হাতত ল'ম আমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰোহণৰ লগতো জড়িত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ আপুনি কেইবাটাও সাংস্কৃতিক ন্যাসৰ মই পাহৰি গৈছিলোঁ ন্যাসৰক্ষী হিচাপেও কাম কৰি আছে সেই ন্যাসৰ দ্বাৰা আমি নতুন প্ৰজন্মক কেনেদৰে অনাগত দিনত তেওঁলোকক সংস্কৃতিক পথাৰখনৰ লগত জড়িত কৰি অসমৰ সংস্কৃতিক পথাৰখন আৰু ডাঙৰ কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা হাতত ল'ম আৰু এনেদৰে কাম কৰি যাম বুলি এটা মনত চিন্তা কৰি থৈছোঁ এইখিনিতে এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে এটা প্ৰশ্ন প্ৰশ্নটো অকণমান কঠিন যিহেতু আপুনি ভূপেন হাজৰিকাদেৱৰ ন্যাসৰ লগতো জড়িত হৈ আছে 2 বছৰ ধৰি এটা বাতৰি মই নিজেও প্ৰকাশ কৰি আহিছিলোঁ ভূপেন হাজৰিকাদেৱৰ কলিয়াবৰত থকা এটি ভূপেন হাজৰিকাদেৱৰ ঘৰ বুলি মই নকওঁ স্মৃতি থকা এটি ঘৰ তাত এজোপা বগা জামু আছিলে সেই বগা জামুজোপাৰ তলতে ভূপেন হাজৰিকাদেৱৰ বহুত লিখনি সৃষ্টি হৈছিলে সেই ৰুমটোত থকা বিচনাখনত ভূপেন হাজৰিকাদেৱে বহুত দিন কটাইছিলে আজি সেই ঘৰটো একদম জৰাজীৰ্ণ অৱস্থাত গতিকে সেই তেনেকুৱা ভূপেন হাজৰিকাদেৱৰ স্মৃতি জড়িত সেই বস্তুবোৰ বেলেগ ধৰণে আমি সংৰক্ষণ কৰিব নোৱাৰোনে এই ক্ষেত্ৰত ন্যাসৰ ফালৰ পৰা কি চিন্তা চৰ্চা কৰা হৈছে যোৱা বছৰ অসম চৰকাৰে সেই ঘৰটোৰ কিবা লোৱাৰ কথা চিন্তা কৰিছিল আৰু আমি চৰকাৰৰ লগত বিভিন্ন সময়ত আমি সাংস্কৃতিক মন্ত্ৰালয়ৰ লগত আমি কথা পাতোঁ আৰু যোৱা বছৰ এনেকুৱা এটা কথা ওলাইছিল সেই ঘৰটোত চৰকাৰে তেওঁলোকে সংৰক্ষণ কৰিব আৰু ইতিমধ্যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিখিনি তেওঁ সংৰক্ষণ কৰিব লগা বস্তুখিনি আমিও সংৰক্ষণ কৰি কলাক্ষেত্ৰত আমি এখন মিউজিয়াম কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকে জানি ভাল পাব সেই মিউজিয়ামটো ডাঙৰ
এটা প্ৰকাণ্ড মিউজিয়াম কৰিবলৈ গৈ আছে চৰকাৰে আৰু তাত আমি যিখিনি বস্তু তেওঁলোকক দিছোঁ বা চৰকাৰে যিখিনি সংগ্ৰহ কৰিছে আৰু মই এই আজি ইয়াত সুবিধা পোৱাৰ বাবে অসমবাসী ৰাইজক অনুৰোধ কৰিম ভূপেন হাজৰিকাৰ লগত জড়িত যিখিনি বস্তু আছে তেওঁলোকে কলাক্ষেত্ৰত তেওঁলোকক সংৰক্ষণ কৰাৰ এটা সুবিধা কৰি দিব পাৰে আৰু তাৰ বাবে অনুৰোধ কৰিলোঁ ইমানখিনি সময় দিলে ভাল লাগিলে আকৌ লগ পাম নিশ্চয়কৈ এনেদৰে ব্যৱসায়ৰ লগতে ভাল কামবোৰ কৰি যাওক লিখা মেলাবোৰ কৰি যাওক আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ এয়া আছিলে মই কৈছিলোঁ যে সাংবাদিক বুলিও চিনাকি কৰাই নিদিওঁ একেবাৰে একেহাৰে চিনাকি কৰাই দিবলৈ হ'লে এগৰাকী ব্যৱসায়ীৰ লগতে এগৰাকী সাংস্কৃতিক মনৰ মানুহ গোপাল জালান ডাঙৰীয়া এনেধৰণৰ বিশেষ ব্যক্তিৰ জীৱনক লৈ পেলাই আমি বহু কথা পাতিম আমাৰ এই পডকাষ্টত চাই থাকিব আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ